যিটো মানে ক'বলৈ ভাষাবোৰ ওলোৱা নাই, শব্দবোৰ ওলোৱা নাই। কালি তেখেত আহিলে, অহাৰ পিছত তেখেতে ভালকে কালি গান চানো গাইছে, খুব ভাল দুটা আছিলে। আমাৰ ক্লাবত গৈ এটা গান, সেইটো খুব ভাইৰেল হৈছে। আৰু আজি আমাৰ অনুষ্ঠান হৈছিলে। আজি আমাৰ অনুষ্ঠানটোত উত্তৰ পূবৰ বহুত নেতৃত্বৰ লোক আছিলে। ছিংগাপুৰ উদ্যোগপতিসকলৰ এখন বিজনেছ মিট হৈছিলে, আমি তাতে আছিলোঁ কিছু দূৰত। আৰু জুবিন গাৰ্গে তেওঁ দুজন বন্ধুক লৈ, অসম এছ'চিয়েশ্যনক দুজন মানুহক লৈ তেওঁলোক ফুৰিব গৈছিলে। অসম তেওঁলোকে লগতে বন্ধুজনে তেওঁলোকক লৈ গৈছিলে। চিদাৰ্থটো আছিলে, যাওঁতে তেওঁলোকে ইয়টত গৈছিলে। যাওঁতে তেওঁ সাগৰত কিবা, মই তেতিয়া মিটিং, আমি নাছিলোঁ, আমাক কোনো আমি নাই, আমাৰ গোটেই দলটো আমাৰ সকলো মিটিঙত আছিলে। আৰু তেওঁলোকে জুবিন গাৰ্গে তেতিয়া কিবা স্কুবা ডাইভিং কৰা নাই বোলে, এনেই তাক মোক পিছত চিদাৰ্থই কোৱা মতে যে কিবা সাঁতুৰিবলৈ গৈছিলে। লওঁতে একজেক্টলি কেনেকে হ'ল, সাঁতুৰিবলৈ যাওঁতে চিদাৰ্থনে ভালকে ক'ব পাৰিব। আমাৰ অৱস্থা কাৰো নাই, কন্দা কটা মানে একজেক্ট খবৰটো দিবলৈ আমাৰ মুখেৰে মাত নোহোৱা অৱস্থা হৈ আছে। সাঁতুৰিব যাওঁতে তেওঁ হয়তো কিবা এটা, তেওঁলোকে কি হৈছে, তেওঁ মানে চিজাৰ টাইপৰ হ'ব পাৰে বুলি কৈছে। তাৰপিছত তেওঁ লগে লগে কোষ্ট গাৰ্ডে তেওঁক লৈ গ'ল, গাড়ীয়ে লৈ পেলাই তেওঁ হস্পিটেললৈ নিলে। হস্পিটেল নিয়াৰ পিছত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে হস্পিটেল। লগে মই হাই কমিশ্যন, মই যেতিয়া মিটিঙত আছিলোঁ বহুত দূৰত, আমি সকলো আছিলোঁ, আমি সকলোৱে হাই কমিশ্যনক খবৰ দিলোঁ, হস্পিটেলত আহিলোঁ আমি। তাৰপিছত হাই কমিশ্যনে লগে লগে গোটেই প্ৰচেছবোৰ কৰিলে, কিন্তু ইন দ্য মিন টাইম ঘটনাটো হ'লেই। আৰু এতিয়া তাৰপিছতে এতিয়া হস্পিটেলত কিবা অটপচি কিবা বহুত প্ৰচিডিঅ'ৰ কৰি আছে। সেই প্ৰচিডিঅ'বোৰ কৰাত আমি লাগি আছোঁ। হাই কমিশ্যনে খুব সহায় কৰিছে। নিয়াৰ কাৰণে মানে সেইবোৰ কৰিলেহে নিবলৈ দিব। এই যিবোৰ মেডিকেল প্ৰচিডিঅ'ৰটো আজি ৰাতি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে, আমি লাগি আছোঁ সেই প্ৰচিডিঅ'ৰখিনি কৰিবলৈ। আৰু কৰি মেলি সেইবোৰ নিয়াৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে, আৰু অসম চৰকাৰেও কৰিছে, আৰু দুটাবাকে কণ্টিনিউছ লাগি আছে। চ' আমি যিমান সোনকালে প্ৰচিডিঅ'ৰবোৰ কমপ্লিট কৰাৰ চেষ্টা কৰিছোঁ। আৰু এটা খবৰ শব্দ যিটো মানে ক'বলৈ ভাষাবোৰ ওলোৱা নাই, শব্দবোৰ ওলোৱা নাই। কালি তেখেত আহিলে, অহাৰ পিছত তেখেতে ভালকে কালি গান চানো গাইছে, খুব ভাল দুটা আছিলে। আমাৰ ক্লাবত গৈ এটা গান, সেইটো খুব ভাইৰেল হৈছে। আৰু আজি আমাৰ অনুষ্ঠান হৈছিলে। আজি আমাৰ অনুষ্ঠানটোত উত্তৰ পূবৰ বহুত নেতৃত্বৰ লোক আছিলে। ছিংগাপুৰ উদ্যোগপতিসকলৰ এখন বিজনেছ মিট হৈছিলে, আমি তাতে আছিলোঁ কিছু দূৰত। আৰু জুবিন গাৰ্গে তেওঁ দুজন বন্ধুক লৈ, অসম এছ'চিয়েশ্যনক দুজন মানুহক লৈ তেওঁলোক ফুৰিব গৈছিলে। অসম তেওঁলোকে লগতে বন্ধুজনে তেওঁলোকক লৈ গৈছিলে। চিদাৰ্থটো আছিলে, যাওঁতে তেওঁলোকে ইয়টত গৈছিলে। যাওঁতে তেওঁ সাগৰত কিবা, মই তেতিয়া মিটিং, আমি নাছিলোঁ, আমাক কোনো আমি নাই, আমাৰ গোটেই দলটো আমাৰ সকলো মিটিঙত আছিলে। আৰু তেওঁলোকে জুবিন গাৰ্গে তেতিয়া কিবা স্কুবা ডাইভিং কৰা নাই বোলে, এনেই তাক মোক পিছত চিদাৰ্থই কোৱা মতে যে কিবা সাঁতুৰিবলৈ গৈছিলে। লওঁতে একজেক্টলি কেনেকে হ'ল, সাঁতুৰিবলৈ যাওঁতে চিদাৰ্থনে ভালকে ক'ব পাৰিব। আমাৰ অৱস্থা কাৰো নাই, কন্দা কটা মানে একজেক্ট খবৰটো দিবলৈ আমাৰ মুখেৰে মাত নোহোৱা অৱস্থা হৈ আছে। সাঁতুৰিব যাওঁতে তেওঁ হয়তো কিবা এটা, তেওঁলোকে কি হৈছে, তেওঁ মানে চিজাৰ টাইপৰ হ'ব পাৰে বুলি কৈছে। তাৰপিছত তেওঁ লগে লগে কোষ্ট গাৰ্ডে তেওঁক লৈ গ'ল, গাড়ীয়ে লৈ পেলাই তেওঁ হস্পিটেললৈ নিলে। হস্পিটেল নিয়াৰ পিছত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে হস্পিটেল। লগে মই হাই কমিশ্যন, মই যেতিয়া মিটিঙত আছিলোঁ বহুত দূৰত, আমি সকলো আছিলোঁ, আমি সকলোৱে হাই কমিশ্যনক খবৰ দিলোঁ, হস্পিটেলত আহিলোঁ আমি। তাৰপিছত হাই কমিশ্যনে লগে লগে গোটেই প্ৰচেছবোৰ কৰিলে, কিন্তু ইন দ্য মিন টাইম ঘটনাটো হ'লেই। আৰু এতিয়া তাৰপিছতে এতিয়া হস্পিটেলত কিবা অটপচি কিবা বহুত প্ৰচিডিঅ'ৰ কৰি আছে। সেই প্ৰচিডিঅ'বোৰ কৰাত আমি লাগি আছোঁ। হাই কমিশ্যনে খুব সহায় কৰিছে। নিয়াৰ কাৰণে মানে সেইবোৰ কৰিলেহে নিবলৈ দিব। এই যিবোৰ মেডিকেল প্ৰচিডিঅ'ৰটো আজি ৰাতি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে, আমি লাগি আছোঁ সেই প্ৰচিডিঅ'ৰখিনি কৰিবলৈ। আৰু কৰি মেলি সেইবোৰ নিয়াৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে, আৰু অসম চৰকাৰেও কৰিছে, আৰু দুটাবাকে কণ্টিনিউছ লাগি আছে। চ' আমি যিমান সোনকালে প্ৰচিডিঅ'ৰবোৰ কমপ্লিট কৰাৰ চেষ্টা কৰিছোঁ। আৰু এটা খবৰ শব্দ